এই মুহূৰ্তত জনাই আছো এটা হুকাবহ ঘটনাৰ খবৰ কিনো নিশা তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাৰ ফলত আহত হৈছে এজন লোক আৰু নিহত হৈছে তিতাতে নিহত হৈছে এজন লোকৰ। তিতাবৰৰ ঐতিহাসিক ধুদৰ আলিৰ আমগুৰি খাটত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। নিৰ্মীয়মান কালভাৰ্টত সোমাই পৰি থিতাতে নিহত হয় অনুপম বৰা নামৰ এজন যুৱক আৰু আনহাতে পুলক কলিতা নামৰ এজন যুৱক হৈছে আহত। যেহেতু ঐতিহাসিক ধুদৰ আলি নিৰ্মাণৰ কাম চলি আছে আৰু সেই ঠিকাদাৰৰ গাফিলতিৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰু ইতিমধ্যে ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে দণ্ডাধীশ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত দ কালভাৰৰ পৰা নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দেখিছে বাইকখন এটা নিৰ্মীয়মান মানে পুলৰ ওপৰত পৰি আছে। আমি ৰাস্তাত যিজন মানে যুৱকক পাইছোঁ সেই যুৱকজনক আমি মানে তেওঁ কিবা ক'ত দুখ পাইছে গোটেইখিনি ব্যৱস্থা কৰি লগে লগে 108লৈ আমি ফোন কৰিছোঁ। সেইমতে 108 পাইছে। ঠিক অকণমান সময়ৰ পিছতে দেখিছোঁ যে যিটো কালভাৰ্ট বনাই আছে সেই ড্ৰেইনটোৰ তলত এজন যুৱক পৰি আছে। সেই যুৱকজনক আমি তিনিজন মানুহে যথেষ্ট কষ্ট কৰিলোঁ উঠাবৰ কাৰণে আমি উঠাব নোৱাৰিলোঁ, যিহেতু যথেষ্ট দ ইতিমধ্যে তাত পানী হৈ আছে। আৰু এই যে এজন সুঠাম ডেকা ল'ৰাৰ যে মৃত্যু ঘটিছে ইয়াৰ বাবে সম্পূৰ্ণ দায়ী এই PWD বিভাগৰ এই মানে যিটো ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰি আছে। এই পুলটো আজি এনেকুৱা অৱস্থাত থকা 1.5 মাহ দিন উকলি গ'ল। 1.5 মাহ দিন উকলি যোৱাৰ পিছতো আজি কাষত মাটিখিনি দি পুতিবলৈ তেওঁলোকৰ আজৰি হোৱা নাই। আৰু তাত আপোনালোকে দেখিছে বেৰিকেডৰ নামত দুডাল ফিটা বান্ধি থৈ দিছে। তাত কোনো মানে ডাঙৰ কোনো বেৰিকেড নাই, মাত্ৰ দুডাল ৰছী দি থৈছে, মানে কাপোৰৰ নিচিনা ৰছী দুডাল দি থৈছে। আৰু কাষত যিটো মানে গাড়ী যাবৰ কাৰণে যিটো ৰাস্তাত দিছে এখন সৰু এল্ট' গাড়ী প্ৰথম তাত যাব পাৰে। ইতিমধ্যে সন্ধিয়া সময়ত বৰষুণ দিছে, গোটেই ৰাস্তাত মাটি পেলাই থৈছে, পিছল হৈ আছে। তথাপিতো এই আপোনালোকে পুলটো চাওক, এই পুলটোত এনেকৈ ইমান মুক্তভাৱে ইমানখিনি মুক্তভাৱে থৈ দিছে। ঠিকাদাৰ প্ৰতিষ্ঠানটো অকল এইটোৱে নহয়, ইয়াত ওচৰ পাজত যি 4টা কালভাৰ্ট নিৰ্মাণ কৰি আছে প্ৰত্যেকটো কালভাৰ্ট আপোনালোকে চাওকগৈ এনেকৈ উন্মুক্তভাৱে পেলাই থৈছে। গতিকে এই যে যুৱকজনৰ মৃত্যু হ'ল ইয়াৰ ক্ষতিপূৰণ কোনে দিব? ইয়াৰ তেওঁৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব? এই ঠিকাদাৰ প্ৰতিষ্ঠানে ল'ব নে PWD বিভাগে ল'ব? তেওঁলোকে কেৱল মাত্ৰ নিজৰ যিটো কাম সেইটো কাম কৰি গৈছে। এই পুলসমূহ যে ৰাস্তাৰ এই পুলসমূহ যে তেওঁলোকে যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগে, ইয়াত ভালকৈ বেৰিকেড দিব লাগে, তেওঁলোকৰ তাৰ প্ৰতি কোনো ভক্ষেপ নাই। গতিকে এই এনেধৰণৰ এনেকুৱা যুৱক আৰু মৃত্যুমুখত পৰিব যদিহে এইখিনি তেওঁলোকে যদি অতি সোনকালে ঠিক নকৰে। আৰু লগতে আমি স্থানীয় ব্যক্তি হিচাপে আমি এই ঠিকাদাৰ প্ৰতিষ্ঠানক দাবী জনাইছোঁ, যিজন যুৱকৰ মৃত্যু হৈছে তেখেতৰ পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিব লাগিব। আৰু তেওঁলোকক প্ৰশাসনে আইনগত সেই ঠিকাদাৰী প্ৰতিষ্ঠানক মৃত্যু হোৱাৰ বাবে মানে এজন মানুহক যেনেকৈ হত্যাকাৰী হয় এই যুৱকজনৰ হত্যাকাৰী হৈছে এই মানে নিৰ্মীয়মান প্ৰতিষ্ঠানটো। গতিকে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰথম কথা ক'বলৈ গ'লে এইটো সম্পূৰ্ণ চৰকাৰখনৰ গাফিলতি বুলি ক'ব লাগিব। কাৰণ এই কালভাৰটো বনোৱা আজি এমাহৰ পৰা ওপৰ হৈ গ'ল এই অৱস্থাত আছে। অকল এইটোৱে নহয়, এই ধুন্দুৱালিটোত প্ৰায় নিম্নমান অৱস্থাত কেইবাটাও কালভাৰ এনেকুৱা অৱস্থাত পৰিপক্ক অৱস্থাত থৈ দিছে, যিসমূহ কালভাৰৰ পৰা ইতিমধ্যে আজি এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক হতাহত হৈছে। কিন্তু ইয়াৰ পিছতো যদি কোম্পানীৰ ঠিকাদাৰসকলে এই পদক্ষেপ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ গ্ৰহণ কৰিব। আৰু এক্সিডেণ্ট হৈ গৈছে, হাত ভৰি ভাগিছে। ইয়াৰ আগতো এনেধৰণৰ গাঁততে পৰি ভালেমানকেইটাৰ হাত ভৰি ভাগিছে, ভালেমান লোকৰ হাত ভৰি ভাগিবলৈ ভাগিছে। কোনো ধৰণৰ বেৰিকেড নাই। ঠিকাদাৰসকলে পথ নিৰ্মাণ কৰিছে, নিৰ্মাণ কৰাটো আমাৰ আপত্তি নাই, কিন্তু তেওঁলোকে যিবোৰ পুল নিৰ্মাণ কৰিছে, পুল নিৰ্মাণ কৰি আছে কৰক, তাত আমাৰ আপত্তি নাই। পুল নিৰ্মাণ কৰিছে, কিন্তু দোকান সময়ত পুলবোৰ বেৰিকেড লগাব লাগে, বেৰিকেড নাই লগোৱা। আচলতে বেৰিকেড লগোৱাৰ কাৰণে যথেষ্ট সংখ্যকৰ আগুৰি ভাঙিছে, এক্সিডেণ্ট হৈছে, মৃত্যুমুখত পৰিছে। তাৰ ঠিকাদাৰসকলক আমি কোৱা অৱস্থাটো ইঞ্জিনিয়াৰ আছে, ইঞ্জিনিয়াৰক আমি কোৱা অৱস্থাটো কিন্তু আজিলৈকে কোনো ধৰণৰ তেওঁলোকে এই বেৰিকেড দিব নোৱাৰিলে, সুৰক্ষা দিব নোৱাৰিলে, জনসাধাৰণ মৰিবলৈ মৰণ ভাৱে পৰিণত কৰিছে।